আজি মই আমাৰ সামগ্ৰী বিধানসভা সমষ্টি চিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত ভাটিয়াগালি আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি সভা কৰিছোঁ। ইয়াত মানুহৰ সঁহাৰি বহুত যথেষ্ট ভাল আৰু ইয়াত আমি প্ৰতিবাৰে আমি ভালকৈ ৰিজাল্ট কৰোঁ আৰু এইবাৰো আমি ইয়াত যোনটো আমাৰ জিলা পৰিষদৰ অন্তৰ্গত আমি গোটেইকেইটা AP আমি গঠন কৰিম আৰু আমি ৱাৰ্ডো গোটেইকেইটা আমি জিকিম আৰু তাৰ উপৰিও আমি ভাটিয়াগালি গোটেইকেইটা জিলা আমাৰ মেম্বাৰো আমি যোনটো কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী আমি জিকিবলৈ পৰা চেষ্টা কৰি আছোঁ আৰু আমি জিকিব। যেহেতু উপনিৰ্বাচনত আপোনাৰ সামগ্ৰী সমষ্টিটো আপোনাৰ বিজেপি দলে দখল কৰিছে, তাৰ পৰা মুক্ত কৰিব পাৰিবনে আপুনি? চাওক, যদি উপনিৰ্বাচনটো সঁচাকৈ যদি নিৰ্বাচন হ'ল হয়, ইয়াতো বিজেপিৰ একো কথা নাছিলেই। আজিও মই প্ৰত্যাহ্বান জনাইছোঁ বিজেপিৰ যোনজন বিধায়ক হৈছে আৰু গোটেই বিজেপিৰ ছিষ্টেমক যে যদি সাহস আছে, যোনখিনি মই যেতিয়া কেণ্ডিডেট আছিলোঁ বা ইলেকশ্যনৰ 33টা চেণ্টাৰৰ এতিয়া আমি ৰিপুল বিচাৰিছিলোঁ কিন্তু নিদিলে। কিন্তু কথাটো হৈছে যে তেওঁলোকে যেনেকৈ জিকিছে এইটো জিকা মানুহ নকয়। মই ইলেকশ্যনৰ পাছতো বহুত জেগাত ঘূৰিছোঁ, তাত চবে কৈছে যে কেনেকৈ জিকিলে সেইটো আমি বুজি পোৱা নাই আৰু যেনেকৈ এটা কণ্ট্ৰাক্ট সৃষ্টি কৰিছিলে সমষ্টিত, সেইটোৰ উত্তৰ এইবাৰ পঞ্চায়ত ইলেকশ্যনত বিজেপিয়ে পাব আৰু ইয়াৰ যোনখিনি প্ৰতিনিধি হৈ গৈছে তেওঁ পুৰা পোনপটীয়াভাৱে ইয়াৰ পৰা উত্তৰটো পাব পঞ্চায়ত নিৰ্বাচনৰ মাজতে। সামগ্ৰী সমষ্টিৰ 4টা জিলা পৰিষদ কংগ্ৰেছে দখল কৰিব পাৰিব। আমি কৰিম, আমাৰ APও কৰিম, আমি মেম্বাৰো আমি জিকিম ইয়াত।